হেল্ল' ডিয়াৰ এপি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আজি তোমালোকৰ বাবে থাম্বনেল চাই তোমালোকে গমেই পাইছা ক্লাছ 10ত হৈ থকা তোমালোকৰ প্ৰি বৰ্ডৰ এক্সামবিলাকৰ তোমালোকৰ গোটেইখিনি ডিষ্ট্ৰিক্ট ৱাইজৰ তোমালোকৰ পৰীক্ষা কিছুমানৰ হৈ আছে আৰু কিছুমানৰ এই মুহূৰ্তত সম্পূৰ্ণ হৈছে। ঠিক আছে, আৰু এই প্ৰি বৰ্ডৰ পৰীক্ষাসমূহৰ তোমালোকৰ যোনখিনি প্ৰশ্ন কাকত, সেইখিনি প্ৰশ্ন কাকত তোমালোকে যদি সমাধান কৰা, গোটেইখিনি 6টা ছাবজেক্টৰ সমাধান যদি কৰা, তোমালোকে প্ৰিপেৰেশ্যনটো বহুত মজবুত হৈ যাব মেট্ৰিক পৰীক্ষাৰ বাবে। ঠিক আছে, এতিয়া মইতো অংকৰ বাবেহে তোমালোকক প্ৰিপেৰেশ্যন কৰাও, তেতিয়াহ'লে MCQৰ তোমালোকৰ 45 MCQ যদি তোমালোকক যদি সম্পূৰ্ণকে গোটেইখিনি ডিষ্ট্ৰিক্টৰ যদি কৰাব লাগে, মানে বিৰাট সময়ৰ প্ৰয়োজন। ঠিক আছে, তে মই সেইকাৰণে মই ইজি ট্ৰিক এটা লৈ আহিছো তোমালোকৰ বাবে। গোটেই ডিষ্ট্ৰিক্ট ৱাইজৰ যিমানখিনি তোমালোকৰ মেথছৰ পৰীক্ষা হ'ব, 45 MCQৰ পৰা মই এনেকুৱা প্ৰশ্ন বিচাৰি আনিম, যোনখিনি প্ৰশ্ন কেনেকুৱা প্ৰশ্ন আনিম তোমালোকে মন কৰিবা, যোনখিনি নিউ পেটাৰ্ণত বনাইছে প্ৰশ্নখিনি। কাৰণ 45 MCQৰ ভিতৰত গোটেই 45টা MCQটো তোমালোকক সেই নিউ পেটাৰ্ণত নিদিব, কিছুমান সহজ দিব, কিছুমান টান দিব, হয়নে? মই যোনখিনি টান দিব, সহজখিনিতো তোমালোকে পাৰিবাই ন। যোনখিনি নিউ পেটাৰ্ণৰ কুৱেশ্যন, সেইখিনি তোমালোকক টপ 10 হিচাপত, যোনখিনি এইবাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি, সেইখিনি প্ৰশ্ন তোমালোকক মই সমাধান কৰি যাম। প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ তোমালোকে সলিউশ্যন পাই যাবা। ঠিক আছে, টপ 10 MCQ তোমালোকে সলিউশ্যন পাবা। তেতিয়াহ'লে আজিৰ যোনটো ভিডিঅ', সেইটো তোমালোকে যদি কোনোবাই নতুন চাই আছা, চেনেলটোত যদি নতুন আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো অন কৰি ৰাখিবা গোটেইখিনি ভিডিঅ' চাবলৈ। ঠিক আছে, আৰু চেনেলটো শ্বেয়াৰ কৰি দিবা, কাৰণ নতুন চেনেল হয় এইটো, গ্ৰ' কৰাত হেল্প কৰিবা। আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা, আৰু কমেণ্ট ছেকশ্যনত জনাই দিবা কেনেকুৱা পাইছা। আৰু মই যোনটো ছেশ্যন আৰম্ভ কৰিছো, সেইটো তোমালোকৰ ভাল হ'বনে নাই তোমালোকে সেইটো কমেণ্ট কৰি পেলাই জনাবা। এতিয়া নো বাকবাছ কৰি পেলাই প্ৰথম প্ৰশ্নটো তোমালোকৰ স্ক্ৰীনত এইটো চোৱা। প্ৰথম কুৱেশ্যনটো চোৱা, কি কৈছে? অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰামাণিক ৰূপটো k ইনটু 10 টু দি পাৱাৰ m, য'ত m এটা অখণ্ড সংখ্যা, তেন্তে k ৰ মান আমাৰ ইয়াতে কোনটো হ'ব, ইয়াতে সুধিছে অপশ্যন। এতিয়া মনোযোগ দিবা, প্ৰামাণিক ৰূপ মানে, প্ৰামাণিক ৰূপ আমি চাবা বিজ্ঞানত যিকোনো এটা মান, ঠিক আছে, মহাকৰ্ষণিক ভৰৰ মান, ঠিক আছে, মহাকৰ্ষণিক ত্বৰণৰ মান, হয়নে? এতিয়া এইখিনি মানখিনি চাবাচোন তোমালোকে কি হৈ থাকে, আমাৰ এটা সংখ্যাৰ পিছতে থাকিব। ধৰি লোৱা সাপোজ এটা সংখ্যা 2, এই সংখ্যাটোৰ পিছতে আমাৰ কি থাকে, ইনটু 10 টু দি পাৱাৰ কিবা এটা থাকে, আৰু সামথিং বোলে 9, কিবা এটা অখণ্ড সংখ্যা এটা লিখি দিয়ে। এতিয়া মানে কিবা এটা সংখ্যা দি দিব, বুজি পাইছানে? সেইটো কিমানৰ পৰা হ'ব, সেইটো k ৰ মানটো ইয়াতে আমাক সুধিছে। এতিয়া k ৰ মানটো কিমানৰ পৰা আৰম্ভ হ'ব, কিমানলৈকে থাকিব, সেইটো কথা সুধিছে। কিন্তু তোমালোকে কেতিয়াও ইয়াতে দুটা সংখ্যা দেখা পোৱা জানো? দুটা সংখ্যা দেখা নাপাবা, এটা ছিংগল সংখ্যাই দেখা পাবা, হয়নে নাই? এতিয়া কথাটো হ'ল যে তুমি চোৱাচোন, এই অপশ্যন 1ত চোৱা, মানে k ৰ মানটো এই 1ৰ পৰা আৰম্ভ কৰি এই 10লৈকে আমাৰ লেছ দেন ইকুৱেল 10 দিছে, মানে কি 10টো হ'ব বুলি কৈছে। কিন্তু ইয়াতে তোমালোকে পোৱা জানো 10 ইনটু এনেকা পোৱা জানো, 10 ইনটু 10 টু দি পাৱাৰ কিবা সামথিং এনেকা দেখা পোৱা জানো? প্ৰামাণিক ৰূপ সেইটো হ'ব জানো? সেইটো নহ'ব। ঠিক আছে, চ' এইটো নহ'ব, মানে 10টোতো নহ'ব, কাৰণ ইয়াতে k মানটো আমাৰ 10 বুলিও কৈ আছে, ইকুৱেল চিনডাল যে দিছে যে, সেইটো আমাৰ 10 হ'ব বুলি কৈছে, সেইকাৰণে অপশ্যন এইটো নহ'ব মানে। বুজি পাইছানে? দুটা ডিজিটৰ হ'বই নোৱাৰিব। ইয়াতে চোৱাচোন কি কৈ আছে, লেছ দেন ইকুৱেল টু 10, মানে k ৰ মানটো লেছ দেন ইকুৱেল টু 10, মানে 10ও হ'ব পাৰে বুলি কৈছে। এইটোওতো নহ'ব, k ৰ মানটো ছিংগল ডিজিটৰ সংখ্যা হ'ব লাগিব। কথাটো বুজি পালা? ইয়াতে চোৱা, ইয়াতে এইটো হ'ব, এইটো কেনেকৈ হ'ব চোৱা, 10তকৈ সৰু বুলি কৈছে, হয়নে নাই? এইটো 10তকৈ সৰু, মানে এই অপশ্যনটো আমাৰ শুদ্ধ হ'ব। ঠিক আছে, বুজি পাইছা? একোতো হ'ব ন, সেইকাৰণে 1 ইকুৱেল টু দিছে, বুজি পাইছানে? আকৌ এইটো কিয় নহ'ব কোৱাচোন? ইয়াতে কৈছে যে 1 নহ'ব, 1তকৈ ডাঙৰ বুলি কৈছে, কিন্তু 1 কি নহ'ব, হ'ব নোৱাৰিব নেকি? হ'ব, এইটো হ'ব, সেইকাৰণে এইটো অপশ্যনটো ভুল হ'ব। k ৰ মানটো 1ৰ পৰা আৰম্ভ কৰি 9লৈকে হ'ব, বুজি পাইছেনে কথাটো? সেইকাৰণে অপশ্যন 3টোহে শুদ্ধ উত্তৰ। এইটো অংক ইজি নিচিনা লাগিছিলে, কিন্তু অলপ নতুনত্ব কুৱেশ্যন নিচিনা পালো, সেইটো কাৰণে তোমালোকৰ বাবে লৈ আহিছো। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো চোৱা। এইটো তোমালোকৰ এনেকুৱা প্ৰশ্ন এটা দিবই, গসাগু লসাগু বাস্তৱ সংখ্যাৰ চেপ্টাৰৰ পৰা এনেকুৱা প্ৰশ্ন এটা তোমালোকৰ 100% মেট্ৰিক পৰীক্ষা তোমালোকৰ থাকিব।
তে তোমালোকে এই প্ৰশ্নটো চোৱা কেনেকুৱা অলপ নতুনত্ব কুৱেশ্যন এটা পাইছো মই দুটা সংখ্যাৰ অনুপাত দি দিছে সংখ্যা দুটা দিয়া নাই এবাৰ সংখ্যা দুটাৰ অনুপাত দিছে বহুত অহাৰ চান্স বহুত আছে ঠিক আছে তোমালোকে মনোযোগে চোৱা ঠিক আছে ভিডিওটো সম্পূৰ্ণভাৱে চোৱাচোন বহুত ধুনীয়া ধুনীয়া প্ৰশ্ন আছে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন মই লৈ আহিছো ঠিক আছে এতিয়া চোৱা দুটা সংখ্যাৰ অনুপাত কৈছে সংখ্যা দুটাটো কোৱা নাই নহয় সংখ্যা দুটাৰ অনুপাত বুলি কৈছে তে এটা সংখ্যা আৰু এটো সংখ্যা দুটা সংখ্যাৰ অনুপাত কি দিছে 15:11 তে মই সংখ্যা দুটা ধৰিলো ধৰু সংখ্যা দুটা 15x কিবা এটা মই পূৰণ কৰিব লাগিব নহয় অনুপাত যেহেতু দিছে হয় না সংখ্যা দুটা 15x আনটো হৈ যাব 11x এতিয়া মনোযোগ দিবা দেই এটা কথা মনোযোগ দিবা এই সংখ্যা দুটাৰ যদি মই গসাউ উলিয়াও কি উলিয়াও গসাউ মানে কি আছিল গৰিষ্ঠ সাধাৰণ উৎপাদক মানে যোনটো কমন থাকিব হয় না নাই হাইয়েস্ট কমন ফেক্টৰ ইংৰাজীত ক'ব হয় না নাই একবাৰ কমন কি আছে এটা বাৰু এই x টোৱে কমন নাই জানো কথাটো বুজি পালানে x টোৱেটো কমন হৈ গ'ল ন সংখ্যা দুটাৰ এতিয়া তে এই x টোৱেটো আমাৰ কি হৈ যাব এই x টোৱে আমাৰ HCF হৈ যাব মানে গসাউ হৈ যাব এই সংখ্যাটো এই x এ আমাৰ গসাউ হৈ যাব HCF আমাৰ কিমান হৈ যাব x কিন্তু আমাক HCF চোৱা গসাউ আমাক 13 বুলি কৈ দিছে তে x ৰ মানটো আমি 13 বুলি ক'ব পাৰো কথাটো বুজি পাইছানে এতিয়া আমাক কৈছে সংখ্যা দুটা কি এতিয়া x ৰ মান যদি 13 হয় সংখ্যা দুটা কেনেকৈ ওলাম 15x 15 পূৰণ x ৰ মানটো হৈ যাব x ৰ মান কিমান বাৰু 13 15 আৰু 13 পূৰণ কৰিম এতিয়া বুজি পাইছানে 15 13 গুণ কিমান হৈ যাব এপিনে হৈ যাব 5 3 গুণ 15 এপিনে হৈ যাব আমাৰ এটো কৰি পেলাই চাওক মান 5 3 গুণ 15 3 এপিনে 4 তাৰ পিছত 5 1 so 5 9 195 হৈ যাব প্ৰথম সংখ্যাটো 195 ক'ত আছে এইটোতো নাই 195 এইটোতো নাই 195 আছে জানো নাই এই দুটা আছে হয়নে এই দুটাৰ ভিতৰত এটা কম্পিটিশন লাগিব কোনটো হ'ব ঠিক আছে নেক্সট ওলাইটো 11x পিছৰ সংখ্যাটো 11x টো লগত 11 পূৰণ x নহয় জানো x মানে কি x মানে 13 যে 11 লগত 13 পূৰণ কৰা একেবাৰে ইজি কি হ'ব 1 4 3 হৈ যাব কেনেকৈ হ'ব 11 লগত 13 পূৰণ কৰিলে একদম শৰ্ট ট্ৰিক 1 আৰু 3 ভাগ কৰি দিয়া সংখ্যাটো মাজত এই 1 আৰু 3 যোগ কৰিলে বহাই দিয়ে 11 লগত পূৰণ কৰা সহজ উপায়টো 143 তে এটা সংখ্যা হ'ব 195 এটা হ'ব 143 কোনটো হ'ব এইটো অপচন বুজি পাইছেনে অংকটো কৰি ভাল লাগিলে নে এনেকুৱা অংক বহুত আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বুজি পাইছা কোনোবাই যদি লাইক কৰা লাইক কৰি দিয়া বুজি পাইছানে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন পাবাতো আৰু তোমালোকে যদি এমসিকিউ যদি আৰু চোৱা নাই ডেসক্ৰিপচন বক্সত লিংক আছে ধুনীয়াকৈ চাবা আৰু যদি কোনোবাই যদি নতুন চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবলৈ একো নাযায় নহয় তোমালোকে নতুন যোনখিনি মই এতিয়া ডিস্ট্ৰিক্ট ওয়াইজ গোটেই টপ 10 এমসিকিউ খিনি লৈ আহিম নতুন ডিস্ট্ৰিক্টৰ তোমালোকে চাব পাৰিবা তেতিয়া সাবস্ক্ৰাইব কৰি থলে মোৰ ভিডিওখিনি তোমাৰ ওচৰত যাব এতিয়া নেক্সট কোৱেশ্চন খিনি আগবাঢ়ো বলা নেক্সট কোৱেশ্চন খিনি চোৱা এইখিনি বিৰাট ইম্পৰ্টেন্ট ইগনোৰ নকৰিবা কিন্তু দেই কেনেকুৱা কৰি মনোযোগেৰে চোৱা কি কৈছে x² - 2x - m whole into n plus 2 equal to 0 সমীকৰণৰ মূল দুটা হল সমীকৰণৰ মূল দুটা ইয়াতে বিচাৰিছে মানে আমি আলফা আৰু বিটা ইয়াত বিচাৰিব লাগিব এতিয়া আলফা আৰু বিটা কেনেকৈ বিচাৰিম মনোযোগ দিবা আমাৰ স্ট্যান্ডার্ড একটা ফর্মুলা আছে ফর্মুলাটো কি আছিল x² - alpha plus beta whole into x plus alpha into beta আসলে না নাই কবাচোন এটা আলফা আৰু বিটা কি সেই দুটা মূল মানে বুজি পাইছা না এতিয়া মনোযোগ দিবাচোন আমি এই যুগত বাৰু একো ক'ব নোৱাৰিম আমি এনে অংকটো কৰিব পাৰিলে বহুত দীঘলকে কৰিব আমি এমসিকিউ শৰ্ট ট্ৰিকত ওলাব যত্ন কৰিব লাগিব ন তো কেনেকৈ কৰিম সো আলফা আৰু বিটা তোমালোকে চোৱাচোন ইয়াতে অপচন কেইটাৰ লগত মিলিও যাব চাবা ইয়াতে প্লাস হ'ব লাগে হয়নে প্লাসটো তেতিয়াহ'লে লুকাই আছে
মানে এই মাইনাছ এম টো আমাৰ হৈ যাব আলফা মানে বুজি পাইছানে ইয়াতে প্লাসটো লুকাই আছে আৰু এই ফৰ্মুলা প্লাসটো লুকাই আছে আলফা মানে হৈছে মাইনাছ এম আৰু বিটা মানে কি এই এম মাইনাছ টু এম প্লাছ টু সৰি এম প্লাছ টু দেখা পাইছানে মই মুখে মুখে ওলাই পেলালো কেনেকৈ কৰিব লাগে তো আমাক মূল দুটা সুধিছিলে এটা হ'ব মাইনাছ এম এটা হ'ব এম প্লাছ টু কোনটো হ'ব এইটো হ'ব অপচন 3 টো হ'ব বুজি পাইছানে এনেকৈ শৰ্ট ট্ৰিকত বিচাৰি পেলাই উলিয়াব পাৰিব লাগিব দেই বহুতে ভাবিব এইখিনি ছাৰ আনিছে এইখিনি পাৰোৱে দেখোন বিৰাট সহজ আছে নহয় তোমালোকৰ বাবেও কুৱেশ্যন আছে ৰবা চাই থাকা ভিডিঅ এইটো কুৱেশ্যন চোৱা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট ত্ৰিকোণমিতিৰ পৰা দিছে চোৱা এবিসি সমকোণী ত্ৰিভুজৰ চি কোণ সমকোণ বুলি কৈছে দেই ছবি এটা আঁকি লওঁচোন বাৰু দেই এইটো হৈছে আমাৰ সমকোণী ত্ৰিভুজ ঠিক আছে হৈছে নে সমকোণী ত্ৰিভুজ চি কোণটো সমকোণ আৰু সমকোণ মানে কি 90 ডিগ্ৰী এইটো এ এইটো বি এ বি সি এইটো চি কোণটো 90 ডিগ্ৰী তেতিয়া হলে মনোযোগ কৰিবা হা এইটো আৰু এইটো যোগ কৰি পেলাই 90 হ'ব লাগিব কাৰণ এইটোটো 90 এটা আছে তেতিয়া হলে এই দুটা যোগ কৰি পেলাই 90 হ'বই লাগিব আমি এনেকা লিখিব পাৰো নে এ প্লাস বি প্লাস সি মানে এ কোণটো বি কোণটো আৰু সি কোণটো তিনিটা যোগ কৰিলে কিমান হ'ব যেহেতু এটা ত্ৰিভুজ 180 ডিগ্ৰী পাম এতিয়া এ প্লাস বি টো এইখিনিত ৰাখি দিউচোন সি সি কোণ কিমান আৰু 90 ডিগ্ৰী 90 ডিগ্ৰী আৰু ইপিনে আছে 180 ডিগ্ৰী এতিয়া এ প্লাস বি 90 ডিগ্ৰী এপিনে গুছি গলে 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী তো হৈ যাব 180 বা 90 গলে কিমান 90 ডিগ্ৰী মানে এ প্লাস বি মানে কিমান 90 আমাক ওলাব দিছে কি sec a plus b তে ওলাই দিম ভয় কৰো নেকি আমি ভয় নকৰো হয়নে a plus b sec a plus b a plus b মানে কিমান 90 ডিগ্ৰী তে 90 ডিগ্ৰী ইয়াত বহাই দিব পাৰো বুজি পাইছেনে যে sec 90 মানে আমি এটো এনেকা লিখিব পাৰো নে 1 divided by cos 90 ডিগ্ৰী কাৰণ সেকৰ উল্টা কি হয় cos হয় ন হয় নে নাই ভালকে চাই লবা এতিয়া আমাৰ মনোযোগ দিবা হা এতিয়া 1 divided by cos 90 কিমান আছিল বাৰু 0 ডিগ্ৰী আছিল 0 মান আছিল হয়নে এতিয়া 1 by 0 মানে তলত 0 হলে কি হয় আমি সমাধান কৰিব পাৰো জানো not defined মানে সংজ্ঞাবদ্ধ নহয় ইয়াত আমি সংজ্ঞাবদ্ধ নহয় আমি সমাধান কৰিবই নোৱাৰো বুজি পাইছানে আমি 1 by 0 মানে তলত শূন্য এটা থাকিলে আমি সমাধান কৰিবই নোৱাৰো সংজ্ঞাবদ্ধ নহয় অপচন 4 টো শুদ্ধ হ'ব বুজি পাইছানে কবা ঠিক আছে না নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো চোৱা নেক্সট কোৱেশ্চনটো চোৱা দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক এ আৰু বি বিন্দুত স্পৰ্শ কৰে যদি বৃত্তৰ কালি 36 পাই সেন্টিমিটাৰ স্কয়াৰ বহুত সহজ প্ৰশ্ন এইটো চোৱা যদি ইয়াতে মই কৰিছো হা এটা বৃত্ত এইটো এটা বৃত্ত হা এই বৃত্তটোক ধৰি লোৱা এইডাল এডাল ৰেখাই স্পৰ্শ কৰি গৈছে আকৌ এইডাল এডাল স্পৰ্শ কৰি গৈছে ৰেখাই দুডাল সমান্তৰাল ৰেখা হয়নে দুডাল সমান্তৰাল ৰেখা স্পৰ্শ কৰি গৈছে কি বিন্দুত বুলি কৈছে এটা কৈছে এ বিন্দুত এটা কৈছে বি বিন্দুত স্পৰ্শ কৰি পেলাই গৈছে দেখা পাইছেনে এ আৰু বি বিন্দুত স্পৰ্শ কৰে বুলি কৈছে বৃত্তটোৰ কালি 36 পাই এই বৃত্তটোৰ কালি 36 পাই বুলি কৈছে বুজি পাইছানে এখানে এ বি মান কিমান মানে এই এ বি এইটো হৈছে দৈৰ্ঘ্যটো হৈছে মানে কিমান সেন্টিমিটাৰ এতিয়া চোৱা এই বৃত্তটোৰ কালি আমি যদি উলিয়াও হা পাই r স্কয়াৰ কৰি পেলাই তোলাম আনসাৰ কিমান পাম 36 পাই পাম হয়নে মই ফিনটো অকমান চেক কৰি দিছো চোৱা ঠিকে আছে দেখা পোৱা গৈ আছে তেতিয়া হলে পাই কেনসেল যাব r স্কয়াৰ মানে 36 মানে r পাই যাম মই কিমান 36 নাপাম 6 পাম হয়নে √36 হৈ যাব তে r মানে পাই যাম মানে ব্যাসাৰ্ধ পাই যাম বৃত্তটোৰ ব্যাসাৰ্ধ পাই যাম 6
6 সেন্টিমিটাৰ মানে এই কেন্দ্ৰটোৰ পৰা এই বৃত্তটোৰ ব্যাসাৰ্ধ 6 পাই যাম তেতিয়াহ'লে এইকোণো 6 এ হ'ব 6 6 কিমান হ'ব 12 এবি দৈৰ্ঘ্য 12 সেন্টিমিটাৰ হৈ যাব বুজি পাইছেনে অপচন 4 নম্বৰটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো মই ভবা নাছিলো যে এইটো কোৱেশ্চন দিব বুলি হা এমসিকিউত যে এইটো কোৱেশ্চন দিব তেও দি দিছে যেহেতু আলোচনাটো কৰিবই লাগিব হয়নে সেই কাৰণে যেহেতু নতুন ভাবে তোমালোকৰ নতুন প্যাটাৰ্নও পঢ়াইছে সেইটো কাৰণে এনেকুৱা কোৱেশ্চন তোমালোকক দি দিব পাৰে দেই সেইটো কাৰণে লৈছো এটো অংকনৰ পৰা কোৱেশ্চন দি দিছে অংকনটো আমি সকলোৱে জানো যে 4 মাৰ্কৰ এটা ডায়াগ্ৰামই আহে হয়নে এইবাৰ এমসিকিউ থমাই দিছে ভাবিছোৱা মানে এইবাৰ অহাৰ সম্ভাৱনা বহুত বেছি ঠিক আছে সেইটো কাৰণে তোমালোকে কোৱেশ্চনটো চোৱা কি দিছে খালি পঢ়ি পেলাই যে উধাই মুধাইকে কৰি দিলো অংকটো নহব ভুল কৰিবাই মানে কি হ'ব মনোযোগেৰে চোৱা এটা পদত্ত ত্ৰিভুজ ABC ঠিক আছে এটা পদত্ত ত্ৰিভুজ ABC এইটো ত্ৰিভুজ এপিনে ABC সদৃশকৈ এটা ত্ৰিভুজ আঁকিব দিছে এতিয়া আঁকা পুকা ইয়াত কৰি থাকিব নালাগে কাপ পেন্সিল ৰাফকে কৰিব লাগিব এমসিকিউ যেহেতু ৰাফকে কৰিব অকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰত 3/7 গুণ যত শীৰ্ষবিন্দু এৰ বিপৰীত ফালে এতিয়া চোৱা জুনে অংকন চেপ্টাৰৰ গোটেই নলেজটো জানে হিহে এমসিকিউটো বুজি পাব কিন্তু সেইকাৰণে এমসিকিউ চোৱাৰ আগত গোটেই পাঠটো জানিব লাগিব কিন্তু দেই মনোযোগেৰে হেতু নটিস কৰিবা এটা কি কৈছে 3/7 গুণ বনাব লাগে হয়নে এতিয়া কি কৈছে চোৱা এৰ বিপৰীত ফালে BCৰ লগত এটো BC বাহু BC লগত এটা সূক্ষ্ম কোণ কৰি BX ৰশ্মি অংকন কৰা মানে এনেকুৱা তোমালোকে জুনে জুনে পাঠটো পঢ়িছা জুনে জুনে অংকন চেপ্টাৰটোৰ অংককিটা কৰিছা কিছা তেওঁলোকে গমেই পাইছে এইটো সূক্ষ্ম কোণ হয় হয়নে আৰু BX ৰশ্মি দিয়া হয় ইপিনে হয়নে নাই আৰু ইয়াত কি বুলি কৈছে B1 B2 B3 একেবাৰে B7 লিখে B1 এটো বিন্দু B2 B3 B4 B5 B6 B7 ঠিক আছে এৰে চিহ্নিত কৰাৰ পাছৰ স্টেপটো মানে কি হ'ব খুদিছে কি ধুনিয়া প্ৰশ্ন দিছে দেখা পাইছে নে তোমালোকে নলেজ আছে নে নাই চেক কৰিছে বুজি পাইছে নে এতিয়া নেক্সট আমাৰ কি স্টেপ হ'ব বাৰু বুজি পাইছে নে এই C বিন্দুটো সংযোগ কৰিম কাৰ লগত তলত যোনটো থাকে হয়নে তলত কি আছে 7 আছে মানে আমি কি কৰিব লাগিব B7 ৰ লগত সংযোগ কৰিব লাগিব হয়নে নাই এই C যোনটো বিন্দু আছে C বিন্দুটো এই B7 ৰ লগত সংযোগ কৰিম হয়নে তলত যোনটো সংখ্যা থাকিব হয়নে কথাটো বুজি পাইছে নে তলত যি সংখ্যা থাকিব সেই সংখ্যাৰ লগত সংযোগ কৰিম মানে B7 ৰ লগত সংযোগ কৰিম C2 মানে B7 ৰ পৰা C লৈ সংযোগ কৰা হ'ব অপচন 1 টো শুদ্ধ উত্তৰ হ'ব বুজি পাইছে নে নাই কমেন্টত জনাবা কিন্তু দেই ঠিক আছে এতিয়ালৈকে যদি লাইক কৰা নাই টাইম নকৰিবা ঠিক আছে লাইকটো কৰি দিয়াছো ইমান টাইম লৈকে ভিডিওটো চালে লাইকটো নকৰিলা বেয়া লাগিছে ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো বিৰাটেই প্ৰয়োজনীয় প্ৰশ্ন মই এটা প্ৰশ্নই ৰাখিছো কাৰণ এইখিনি কৰিবলগীয়া প্ৰশ্ন মানে এইখিনি তুমি মুখেত কিবা ট্ৰিক ওলাই পেলাই এইটো কৰিব নোৱাৰিবা মানে কৰি পেলাই জানিব লাগিব যোনে কনসেপ্ট জানে ইহে পাৰিব ঠিক আছে সো এটো কেনেকৈ কৰে মই তোমালোকক দেখাইছো সো এটো কি কৰিম চোৱা AB 6 cm to AB 6 cm দেখা পাইছা এটো 6 cm ৰেখাখণ্ড কালক P বিন্দুৱে এনেভাৱে ভাগ কৰে যাতে AP divided by AB equal to 2/5 মানে ইয়াতে এটা ধৰিলা বিন্দু আছে P AP divided by AB equal to 2/5 হয় তেন্তে AB স্কেল ফ্যাক্টৰটো ওলাবছে স্কেল ফ্যাক্টৰ মানে অলপ পিছত মই তোমালোকক দেখাইছো ঠিক আছে উত্তৰটোতে তোমালোকক দেখাই দিম স্কেল ফ্যাক্টৰ মানে এই AB স্কেল ফ্যাক্টৰ মানে এতিয়া এটো কি দিছে আমাৰ AP divided by AB হা ইকুৱেল টু দিছে 2/5 হয়নে এটা মন কৰিবা হা ইয়াত মন কৰিবা মই যদি AB টো ওপৰত লৈ যাও AP টো যদি তলত লৈ আহো উলুটাই দিম মানে AB টো ওপৰত AP টো তলত
এই ভগ্নাংশটো উলটি যাব হয়নে 5 টো ওপৰলৈ যাবগে 2 টো তলত আহিব কথাটো বুজি পালা এতিয়া মনোযোগ দিবা হা ইয়াত ab মানে কি মই ab মানে ap যোগ pb বুলি লিখিব পাৰো নে এইকণ যোগ এইকণ ab হৈ আছে তেতিয়াহ'লে লিখি দিও ap যোগ pb ডিভাইডেড বাই ap টো আছে এইপিনে ইকুৱেল টু এইপিনে 5/2 মনোযোগ দিবা হা এতিয়া এই ap টো তলত এইটো ap আছে বাৰু মই এনেকা ভগাই দিও ap তলত ap এটা আছে প্লাস মাজত আছে প্লাস এই pb তলতো ap টো আছে মই ap টো ভগাই দিম আৰু কথাটো বুজি পালা নে সেইটো আৰু সো 5/2 ap কেনসেল 1 পালো অকনমান এপিনে কৈছো হা তো কি হৈ যাব এপিনে যদি 1 প্লাস pb আৰু তলত আছে ap ইজ ইকুৱেল টু কি আছে 5/2 বুজি পাইছানে এতিয়া এটো যদি এপিনে থাকক pb ডিভাইডেড বাই ap আৰু এপিনে আছে 5/2 প্লাস টু এপিনে গুছি গলে -1 সো হৈ যাব pb ডিভাইডেড বাই ap সমান এটো কি কৰিবা আৰু ভগ্নাংশৰ বিয়োগ আৰু বুজি পাইছনে ইয়াৰ তলতো এটা 1 আছে 2 আৰু 1 হ'ব 2 হয়নে 2 লগত কিমান পূৰণ কৰিলে 2 হ'ব 1 পূৰণ ওপৰৰ সংখ্যা 5 এ ৰৈ যাব মাইনাস 1 লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 পূৰণ ওপৰৰ সংখ্যা 2 গুণ 2 এটো কৰিলে কি হ'ব 5 ৰ পৰা 2 গলে 3 ডিভাইডেড বাই 2 এতিয়া চোৱা আমি কি পালো pb ap সমান 3:2 পালো হয়নে ab স্কেল ফেক্টৰ মানে কি ab টো ভাঙিছে যে এই ভাঙাৰ অনুপাতটো ab বাহুটো ভাঙিছে মানে এই বিন্দুতে কিমানত ভাঙিছে মানে কেনেকা টুকুৰাত ভাঙিছে ab টো সেই আছে ap ডিভাইডেড বাই pb বা pb ডিভাইডেড বাই p pb ডিভাইডেড বাই ap অনুপাতটো 3:2 কথাটো বুজি পাইছানে স্কেল ফেক্টৰ মানে কি এইটো অপচন আমাৰ 2 টো বুজি পাইছানে না কবা দেই নেক্সট প্ৰশ্নটো চোৱা এতিয়া এইটো কোৱেশ্চন চোৱা ভিডিওটো যে অন কৰিছা ইমান টাইম লিখে যে চাই আছা লাইক এটা কৰি দিবা ঠিক আছে কমেন্টটো কৰিবা বুজি পাইছানে না আৰু ইমান টাইম লিখে যে তোমালোকে যে ভিডিওটো চাই আছা তোমালোকৰ যে পেশেন্স লেভেল ধৈৰ্য যে কৰিছা সেই ধৈৰ্যৰ ফলটো এইটো এনেকুৱা মজা কোৱেশ্চন দিছে এইটো মই যেতিয়া প্ৰশ্নটো চালু যেতিয়া সমাধান কৰিলো মোৰ মনতে ভাল লাগিল বুজি পাইছানে তোমালোকেও মজা পাই যাবা চাবা কোৱেশ্চনটো কেনেকুৱা বিৰাট মজা ইন্টাৰেষ্টিং কোৱেশ্চন দিছে দেই কৈছে পাঁচটা সংখ্যাৰ মাধ্য 10 বুলি পাঁচটা সংখ্যা যিকোনো সংখ্যা মই ধৰিলো x1 x2 x3 x4 x5 মাধ্য কিমান দিছে 10 মাধ্য মানে কি তোমালোকে 10 ত শিকিছা গড় মানে এভাৰেজ এইকিটা যোগ কৰি পেলাই কিহেৰে হৰণ কৰিম বাৰু কেইটা সংখ্যা আছে 5 হয়নে 5 এৰে হৰণ কৰি মাধ্যটো আমি অলৰেডি জানোই 10 বুলি হয়নে তে এইটো কি হৈ যাব x1 plus x2 plus x3 plus x4 plus x5 5 টো এপিনে গুছি গলে পূৰণ হৈ যাব 5 10 গুণ হৈ যাব 50 বুজি পাইছেনে তাৰ পিছত কি কৈছে যদি প্ৰতিটো সংখ্যাৰ মান 3 কৈ হ্ৰাস পাই যায় মানে কমি যায় প্ৰথম আছিল x1 তুমি যদি 3 কমাই দিয়া x - 3 বুজি পাইছানে x2 - 3 কৰি দিয়া x3 -3 কৰি দিয়া x4 -3 কৰি দিয়া প্ৰত্যেকটা সংখ্যা বুজি পাইছানে -3 কমাব লাগিব x5 -3 কৰি দিয়া গোটেই কিটা কৰি ইয়াৰো কি কৰিব দিছে তেতিয়া ইয়াৰ মাধ্য কিমান তেতিয়াও তো মাধ্য ওলালে আমি কি কৰিব লাগিব এভাৰেজ নিচিনা গড় ওলোৱাৰ নিচিনা ওলাব লাগিব যোগ কৰিব লাগিব মাজে মাজে কি কৰিব লাগিব যোগ কৰিব লাগিব হয়নে মাজে মাজে যোগ দি দিব লাগিব মাজে মাজে যোগ কৰি পেলাই গোটেই কিটা সংখ্যাৰে কিমানটা সংখ্যা আছে হৰণ কৰিব লাগিব কেইটা সংখ্যা 5টা বুজি পাইছনে যদি এটো কৰো মই 5টো মই ইয়াতে লিখিছো হা যদি মই এটো কৰো তে কি হৈ যাব মই অলপ শৰ্টত কৰিছো হা x1 x2 x3
x4 x5 গোটেইকেইটা এক সাইড কৰি দিছো আৰু -3 -3 -3 -3 -3 কেইটা 3 আছে 5টা 5 3 গুণ 15 মানে -15 হৈ যাব বুজি পাইছ না তলত আছে 5 এতিয়া তোমালোকে নিজে মন কৰা x1 + x2 + x3 + x5 x4 + x5 ইয়াৰ ভ্যালুটো কিমান 50 ইয়াতে মই বহাই দিও 50 এই কোণৰ মান 50 এই ইয়াতে মই এইয়া ইয়াৰ মানটো কিমান 50 এইখিনি মান 50 নহব জানো 50 মাইনাস এইখিনি কি আছে 15 তলত আছে 5 এটো যদি সমাধান কৰো 5 50 পৰা 15 গলে 35 হয়নে 5 ৰে 35 কাটাকাটি কৰিবা 7 ভাল লাগিছে না নাই কবা মোৰটো অংকটো কৰি দিলে খুবেই মজা পাইছো ঠিক আছে তে মই ৰাখিছো এইখিনিলৈকে তোমালোকৰ যোনখিনি টান টান প্ৰশ্ন আছিলে যোনখিনি কামৰূপ মেট্ৰো যোনখিনি ইম্পৰ্টেন্ট টপ কুৱেশ্যন আছিলে সেইখিনি তোমালোকক মই সমাধান কৰি দিলো কোনোবাই যদি আৰু কিবা টান পাইছা কামৰূপ মেট্ৰোৰ কুৱেশ্যনটো তোমালোকে মোক ইনষ্টাগ্ৰামত তোমালোকে ডিএম কৰি মিলে মোক জনাই দিবা মই লাগিলে সমাধান কৰি পেলাই তোমালোকক পঠিয়াই দিম ঠিক আছে নেক্সট গোটেইখিনি ডিস্ট্ৰিক্টৰ তোমালোকে যদি টপ কুৱেশ্যনখিনি যদি বিচাৰা সমাধান এমসিকিউ তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা চেনেলটো আৰু কমেন্টত জনাই দিবা নেক্সটটো লাগে নে নাই ঠিক আছে আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে আজিলৈ মই বিদায় লৈছো সকলোকে ধন্যবাদ